প্ৰদেশত এবাৰ নেৰানেপেৰা বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া তছনছ হৈ পৰিছে সকলোবিলাক অৰুণাচলত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলতে হুৰাহুৰে এতিয়া বৃদ্ধি পাইছে পানী অসমত আৰু গোগামুখ আৰু যি ঢকুৱাখানা ৰাজ্যিক পথ আছিলে ৰাজ্যিক ঘাট পথৰ ওপৰেদি পানী বাগৰিছে যিকোনো মুহূৰ্ততে যোগাযোগ বন্ধ হৈ পৰিব গোগামুখ আৰু ঢকুৱাখানাৰ যোগাযোগ বন্ধ হৈ পৰিব হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে সাৱধান আৰু সতৰ্ক হৈ থাকক যিকোনো মুহূৰ্ততে আৰু অধিক ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিব সেই অঞ্চলত বিগ ব্ৰেকিং মুহূৰ্তত ডাঙৰ খবৰ জনাইছো নিশ্চয় দেখুৱাইছো আমি যিকোনো মুহূৰ্তত যাতায়াত বন্ধ হৈ পৰিব এতিয়া গোগামুখ আৰু ঢকুৱাখানাৰ ভয়াৱহ ৰূপত উফন্দি উঠিছে জীয়াঢল কুমটিয়া নদী যিকোনো মুহূৰ্তত বন্ধ হ'ব গোগামুখ ঢকুৱাখানা ৰাষ্ট্ৰীয় ঘাইপথ দলঙৰ ওপৰেদি বাগৰিছে পানী অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলতে নেৰানেপেৰা বৰষুণৰ ফলতে পানী বাগৰি আহিছে হুৰা পানী সোমাই পৰিছে তাৰ ফলতে জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল আমি নিশ্চয় দেখুৱাইছো টাইম এইটৰ দৰ্শকক ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে যিকোনো মুহূৰ্তত যাতায়াত বন্ধ হৈ পৰিব গোগামুখ ঢকুৱাখানা ঘাইপথত ভয়াৱহ ৰূপত উফন্দি উঠিছে জীয়াঢল কুমটিয়া নদী ঘাইপথৰ ওপৰেদি ভয়ংকৰ ৰূপত বাগৰিছে পানী আৰু অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে আমি দেখুৱাইছো নেপালত ভয়ংকৰ বানত এতিয়া সাংঘাতিক অৱস্থাৰ সৃষ্টি হৈ পৰিছে নেপালত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পৰিছে ইয়াৰ পাছতে নেপালৰ পাছতে অৰুণাচলত দেখিবলৈ পৰিছে প্ৰকৃতিৰ কালৰূপ অৰুণাচলত নেৰানেপেৰা বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে অৰুণাচলৰ পানী যিটো পানী আহিছে সেই পানী হুৰা অসমলৈ সোমাই আহিছে তাৰ ফলতে গোগামুখ আৰু যে ঢকুৱাখানা আৰু গোগামুখৰ যি ৰাজ্যিক ঘাইপথ আছিলে এই ঘাইপথৰ ওপৰেদি পানী বাগৰিছে বিস্তীৰ্ণ অঞ্চল ডুব গৈছে এতিয়া বানত ডুব গৈছে আৰু ৰাতিৰ ভাগলৈ আৰু অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আপোনালোকে সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক অঞ্চলবাসী এই অঞ্চলত সাংঘাতিকভাৱে বৃদ্ধি পাইছে পানী জীয়াঢল কুমটিয়া নদীৰ পানী বৃদ্ধি পোৱাৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আমি টাইম এইটৰ দৰ্শকক দেখুৱাইছো এডিষ্টাংশ এম্বুলেন্স পানীৰ ওপৰেদি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে এম্বুলেন্সে যাত্ৰা কৰিছে এতিয়া পানীৰ ওপৰেদি যাত্ৰা কৰিছে আৰু অধিক ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে নিশাটোৰ ভিতৰত আৰু অধিক পৰিস্থিতি অৱনতি ঘটাৰ সম্ভাৱনা আছে আৰু সেইবাবে সাৱধানতা অৱলম্বন কৰক সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক সমগ্ৰ অঞ্চলবাসীলৈ এতিয়া অঞ্চলবাসী সাৱধান হৈ থাকক অঞ্চলবাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ মতে জনাইছো গোগামুখ ঢকুৱাখানা ঘাইপথৰে পানী বাগৰিছে ঘাইপথৰ ওপৰেদি ভয়ংকৰ ৰূপত পানী বাগৰাৰ ফলতে এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে যিকোনো মুহূৰ্ত বন্ধ হৈ পৰিব পাৰে ঢকুৱাখানা গোগামুখৰ যোগাযোগ ব্যৱস্থা অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে যিকোনো মুহূৰ্তত যাতায়াত বন্ধ হৈ পৰিব আপুনি যদি ঢকুৱাখানাৰ বাসিন্দা আপুনি যদি ভাবিছে গোগামুখলৈ যাত্ৰা কৰোঁ আপুনি যদি ভাবিছে গোগামুখৰ পৰা ঢকুৱাখানালৈ যাওঁ তেনেহ'লে এই যে 22 নং যি ৰাজ্যিক যি ঘাইপথ আছিলে এই 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ দি আপুনি নাহিব বিকল্প পথৰ সন্ধান কৰক কিয়নো এই মুহূৰ্তত আৰু অধিক ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু অধিক ভয়ংকৰ দিশত গতি কৰিছে পৰিস্থিতি আমি নিশ্চয় দেখুৱাইছো টাইম এইটৰ দৰ্শকক যিকোনো মুহূৰ্তত গোগামুখ ঢকুৱাখানা ঘাইপথ বন্ধ হৈ পৰিব ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু আবদ্ধ হৈ পৰিছে এতিয়া সাংঘাতিকভাৱে আপুনি মানুহ আবদ্ধ হৈ পৰিছে ইফালৰ পৰা সিফালৈ যাব পৰা নাই যি দাঁতি কাষৰীয়া যি অঞ্চল আছিলে অঞ্চলৰ নদী কাষৰীয়া যি অঞ্চল আছিলে বানৰ ফলতে এতিয়া কোনো ওলাই যাব পৰা নাই তেওঁলোকে যিমান পাৰে কিমান সোনকালে তাৰ পৰা গুচি যাওক সুৰক্ষিত স্থানলৈ গুচি যাওক যিহেতু বিস্তীৰ্ণ অঞ্চল যি আছিলে নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ যি ৰাইজ আছিলে সেই ৰাইজৰ বাবে নিশাৰ ভাগলৈ অধিক পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে অধিক সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক সকলোকে আহ্বান জনোৱা হৈছে আমি দেখুৱাইছো টাইম এইটৰ দৰ্শকক এয়া হৈছে 22 নং ৰাজ্যিক ঘাইপথৰ আশে পাশে থকা যিমানবিলাক বিস্তীৰ্ণ অঞ্চল আছিলে অৰুণাচলৰ যি নেৰানেপেৰা বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলতে অৰুণাচলৰ পানী বাগৰি আহিছে অৰুণাচলৰ বাগৰিত হুৰা সোমাইছে হুৰা পানী সোমোৱাৰ ফলতে এয়া অৱস্থা এয়া হৈছে সাংঘাতিক অৱস্থা ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতিত অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে ঘাইপথ বন্ধ হৈ পৰিব এই মুহূৰ্তত আমি দৃষ্টান্ত দেখুৱাইছো যিকোনো মুহূৰ্ততে বন্ধ হ'ব ভয়াৱহ বানত বন্ধ হৈ পৰিব ঘাইপথ যিকোনো মুহূৰ্তত যাতায়াত বন্ধ হৈ পৰিব গোগামুখ ঢকুৱাখানা ঘাইপথত ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাইছো ধাৰাসাৰ বৰষুণ অৰুণাচলত কেৱল অৰুণাচলতে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ অৰুণাচল প্ৰদেশত হাহাকাৰ অৱস্থা অৰুণাচলত ভূমিস্খলনৰ দৰে ঘটনাও সংঘটিত হৈছে ধাৰাসাৰ বৰষুণৰ ফলতে তছনছ হৈ পৰিছে সকলোবিলাক আৰু অৰুণাচলৰ যি পানী আছিল অৰুণাচলৰ পানী বাগৰি আহিছে অসমলৈ অৰুণাচলৰ পানী অসমলৈ বাগৰি অহাৰ ফলতে গোগামুখ ঢকুৱাখানাৰ যি ৰাজ্যিক ঘাইপথ আছিলে ৰাজ্যিক ঘাইপথ এই মুহূৰ্তত জলমুক্ত হৈ পৰিছে সাগৰ সদৃশ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত
ঢকুৱাখানাৰ পৰা আপুনি যদি ভাবিছে গোগামুখলৈ যাত্ৰা কৰি প্ৰিয় বাহনখনলৈ লাগিব এই মুহূৰ্তত আৰু অধিক আমি যি দৃশ্যাংশ দেখুৱাই আছো সেয়াই নহয় এতিয়া সময় বৃদ্ধি পাইছে আৰু অধিক ভয়ংকৰ বান হৈছে সেই জেগাত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে নিশাৰ ভাগলৈ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে পৰিস্থিতি আৰু সেইবাবে আপুনি সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক সকলোৰ বাবে আহ্বান জনাইছো আমি দেখুৱাইছো দৃশ্যাংশ 108 পানীৰ মাজে মাজে পানী ফালি যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণৰ ফলত অৱস্থা এয়া হৈ উঠিছে সাংঘাতিক বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বৰষুণৰ ফলতেই এইখনৰ পিছত আৰু দেখুৱাইছো ইখনৰ পিছত ইখন বাহন এতিয়া বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে ভয়ংকৰ বান হেৰে ফুটুকাৰ ফোন দি উঠিছে জীয়াঢল কুমটিয়া নদী নেৰানেপেৰা বৰষুণৰ ফলতে অৰুণাচলৰ পানী বাগৰি আহিছে যি জীয়াঢল কুমটিয়া নদী আছিলে ফেনে ফুটুকাৰে বাগৰি উঠিছে আৰু তাৰ আশে পাশে থকা যিসমূহ গাঁও আছিলে যি অঞ্চল বাকী আছিলে তেওঁলোক কিন্তু সাৱধান হৈ থাকিব লাগিব এলাউড হৈ থাকক সাৱধান হৈ থাকক নিশাৰ ভাগলৈ কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে অৰুণাচলত হোৱা যি ধাৰাসাৰ বৰষুণ তাৰ পাছতে হুৰা হুৰে পানী সোমাইছে চাম্পুৰা নদীৰ জলস্তৰ বৃদ্ধি পাইছে দ্ৰুত গতিত বৃদ্ধি পাইছে নদীৰ জলস্তৰ আৰু ঘিলামৰা চাম্পুৰা দলঙৰ সমীপৰ নৱনিৰ্মিত কৰ্যুৰ ওপৰেদি পানী বাগৰিছে দলঙৰ ওপৰেদি পানী বাগৰিছে যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে এটা যাতায়াত গোগামুখ ঢকুৱাখানা সংযোগী 22 নং ৰাজ্যিক ঘাইপথ বন্ধ হৈ পৰিব পাৰে নিশাটোৰ ভিতৰতে আৰু অধিক ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰাৰ সম্ভাৱনা আছে নৈপৰীয়া ৰাইজ সতৰ্ক হৈ থাকক বহু অঞ্চলত পথ যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নৈ দাঁতি কাষৰীয়া যি ৰাইজ আছিলে তেওঁলোকক জনাইছো আপুনি সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক নিশাৰ ভাগলৈ আৰু পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপোনালোকে নিজৰ সেই ঠাইৰ পৰা যদি অন্য ঠাইলৈ যাব লগা হয় তেনেহ'লে আপোনালোকে লগতে যিকেইটা প্ৰয়োজনীয় সামগ্ৰী সেই প্ৰয়োজনীয় সামগ্ৰী কেইটামান ৰাখক লগতে আপোনালোকে টৰ্চ লাইট ৰাখক লগত এখন ত্ৰিপাল ৰাখক খোৱা খাদ্য সামগ্ৰী আপোনালোকে ৰাখক আপোনালোকে কিন্তু ওখ স্থানলৈ গুচি যাব লাগিব যদিহে নাযায় নিশাৰ ভাগত যদি ভয়ংকৰ বান পৰিস্থিতি অধিক বেয়া হৈ পৰে যদি ভয়ংকৰ হৈ পৰে তেনেহ'লে কিন্তু আপুনি বিপদত পৰিব আপোনাৰ ঘৰ দুৱাৰত তছ কৰি পেলাব সকলোবিলাক কিয়নো বৃদ্ধি পাই গৈ আছে হুৰা হুৰে পানী বৃদ্ধি পাই গৈ আছে যিমানে সময় বৃদ্ধি পাইছে নিশাৰ ভাগলৈ আৰু অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি সাৱধান হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব সকলোকে আহ্বান জনাইছো এই মুহূৰ্তত আপুনি অধিক সজাগ হৈ থাকক আপোনাৰ এটা বেগত আপুনি প্ৰয়োজনীয় যিকেইটা বস্তু আপুনি ৰাখক এখন আপুনি দা ৰাখিব পাৰে এখন আপুনি ত্ৰিপাল ৰাখক খোৱা বস্তু ৰাখক শুকান বুট ৰাখিব পাৰে আপুনি মুড়িজাতীয় আপুনি সামগ্ৰী ৰাখিব পাৰে আপুনি মুড়িজাতীয় সামগ্ৰী ৰাখিব পাৰে আপুনি বিস্কুট জাতীয় সামগ্ৰী ৰাখিব পাৰে আপুনি সান্দহগুড়ি পিঠাগুড়ি জাতীয় বস্তু আপুনি ৰাখিব পাৰে আৰু সেই বস্তুসমূহ লৈ আপুনি এটা টুকুৰা কৰি ৰাখক প্ৰয়োজন আহিব যদি নিশাৰ ভাগত যদি আপোনাৰ অঞ্চলত যদি ভয়াৱহ ৰূপত বান বৃদ্ধি পায় যিটো ৰাস্তা ঘাট প্লাবিত হৈ পৰিছে এতিয়া সেই অঞ্চলৰ যি আছিলে ঢকুৱাখানাৰ গোগামুখৰ যি এই দলংখনৰ আশে পাশে থকা যি অঞ্চল আছিলে সেই অঞ্চলত যিহেতু বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে আৰু সেই অঞ্চল সমগ্ৰ বিস্তীৰ্ণ যি অঞ্চল আছিলে অঞ্চলবাসীত এতিয়া ৰাস্তা ঘাট প্লাবিত হৈ পৰিছে বানত আৰু নিশাৰ ভাগলৈ যদি আপোনালোকৰ বাসগৃহত যদি বানে প্ৰৱেশ কৰে তেতিয়াহ'লে আপুনি সেই ঠাই স্থান কৰি ত্যাগ কৰিব লাগিব আৰু আপুনি এলাৰ্ট হৈ থাকক প্ৰশাসনৰ ফালৰ পৰা কিবা জাননী আহিব পাৰে যদি পৰিস্থিতি অধিক ভয়ংকৰ হয় নিশাৰ ভাগতে আপুনি যাত্ৰা কৰিব লাগিব নিশাৰ ভাগতে আপুনি নিজৰ ঘৰ পৰিত্যাগ কৰক সুৰক্ষিত স্থানলৈ আপুনি গুচি যাব লাগিব নহ'লে কিন্তু নিশাৰ ভাগত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিব ভয়ংকৰ বিপদ হোৱাৰ সম্ভাৱনা আছে বন্ধ হৈ পৰিছে মুক্তত ঘাইপথ ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিছে জৰাইজ বন্ধ হৈ পৰিব ঘাইপথ ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে বিপদসংকুলভাৱে যাত্ৰা কৰিছে এতিয়া এখনৰ পিছত ইখনকৈ বাহন আপুনি কিমান ভয়ংকৰ হ'ব পাৰে পানীৰ মাজে মাজে এনেদৰে যাত্ৰা কৰিছে আৰু নিশাৰ ভাগত আৰু অধিক ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে নিশাৰ ভাগলৈ আৰু মাছ নিশা যদি ভয়ংকৰ বিপদ হৈ পৰে তেনেহ'লে আপুনি বিপদত আপোনাৰ অৱস্থা বেয়া হৈ পৰিব আৰু সেইবাবে আপুনি যদি দাঁতি কাষৰীয়া অঞ্চলত আপুনি বাসিন্দা তেনেহ'লে আপুনি সেই স্থান পৰিত্যাগ কৰক আৰু অন্য স্থানলৈ গুচি যাওক নহ'লে কিন্তু মহাবিপদত পৰিব আপুনি ভয়াৱহ ৰূপত উপস্থিত হৈছে জীয়াঢল কুমটিয়া নদীৰ পানী বন্ধ হৈ পৰিব নিশাটোৰ ভিতৰতে ঘাইপথ আবদ্ধ হৈ পৰি এতিয়া আপুনি আবদ্ধ হৈ পৰিব পাৰে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে আৰু সেইবাবে আপুনি যদি ঢকুৱাখানাৰ পৰা গোগামুখলৈ আপুনি আহিম বুলি ভাবিছে আপুনি গোগামুখৰ পৰা ঢকুৱাখানালৈ যদি আপুনি